তোমালোকৰ সকলোৱে এভোগেড্ৰৰ ধ্ৰুৱক এই শব্দটো শুনিছা, কিন্তু এই শব্দটোৰ অৰ্থ বুজি পাবলৈ সকলোৱে হয়তো কিছু পৰিমাণে টান পোৱা। এতিয়া তোমালোকে সাধাৰণতে 1 ডজন কল, 1 ডজন কলম বা 1 ডজন আম বুলি ক'লে কি বুজা? সকলো ক্ষেত্ৰতে 12টা কল, 12টা কলম বা 12টা আম বুলি বুজা, নহয় জানো? তেনেধৰণে তোমালোকে যদি 1 মোল কল, 1 মোল কলম বা 1 মোল আম বুলি কোৱা, তেতিয়াহ'লে তোমালোকে 6.022 10 to the power 23 টা কল, কলম বা আম বুজি পাবা। ঠিক আছে? এই সংখ্যাটো 6.022 into 10 to the power 23 এই সংখ্যাটোকে কয় এভোগেড্ৰৰ ধ্ৰুৱক বুলি। এতিয়া এই সংখ্যাটোক যদি আমি গোটেই ভাঙি লিখো, তেনেহ'লে তোমালোকে ইমান ডাঙৰ সংখ্যা এটা পাবা। এতিয়া এইটো কিমাননো ডাঙৰ সংখ্যা? এই সংখ্যাটোৰ সমান যদি তোমাৰ হাতত ফুটবল থাকে, তেনেহ'লে সেই ফুটবলখিনিৰে লগ লগাই তুমি এখন নতুন পৃথিৱী বনাই ল'ব পাৰিবা। এই সংখ্যাটোৰ সমান যদি তোমালোকে জন্ম হোৱাৰ লগে লগে পইচা পোৱা, তেনেহ'লে তোমালোকে যদি প্ৰতিদিনে 7 কোটি টকাকে খৰচ কৰা, তেতিয়াও 100 বছৰলৈকে খৰচ কৰি গ'লেও তোমাৰ কেৱল 0.1%, 0.1%হে খৰচ হ'ব আৰু 99.99% তোমাৰ বাচিয়ে যাব। এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং তোমালোকে ভিডিঅ' পাবলৈ অলপ কমেণ্ট কৰা।